আজি এটা বেলেগ ধৰণৰ ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো মানে সহায় হ'ব বুলি দেখাই আছো ৰ'ব মানে ভিডিঅ'টো হ'ল ইয়াৰ ওপৰত আৰু এইটো হ'ল পুটু মেকাৰ ইয়াতে মই দেখিছেনে পানী দিছো মানে ফুলকে নালাগে আধা দিছো পানী আৰু এতিয়া এইটো মই গেছত বহাই দিম আৰু এই পিনে এইখিনি হ'ল বৰা চাউলখিনি মই মিনিমাম 5 ঘণ্টামান তিয়াই পেলাই এনেকুৱাকে পানীটো যোৱাকে টুকি থৈ দিছো আৰু এই পুটু মেকাৰৰে এইটো হ'ল ইয়াৰ ওপৰৰ য'ত নেকি এই বৰা চাউলখিনি ধুনীয়াকৈ সিজি যাব এইখন থাকে এইখন চালনি মানে ঝেলনা টাইপ এইখন ইয়াতে এনেকুৱাকৈ দিলো দিয়াৰ পিছত এতিয়া চাউলখিনি ইয়াত দিব লাগিব আৰু এয়া মই ইয়াতে এতিয়া চাউলখিনি দি আছো একদম মানে ভৰ্তিকে দি দিম চামুচেৰে দিলে সুবিধা হয় হাতেৰে দিলে আৰু য'তে ত'তে পৰি যাব সেইকাৰণে চামুচখনেৰে এয়া দেখিছেনে চাউলখিনি মই চুঙা ভাত বুলিও ক'ব পাৰি কিন্তু এটা কথা বাঁহৰ চুঙাৰ যিটো সোৱাদ বাঁহৰ সেই সোৱাদটো বাৰু নাপাওঁ কিন্তু যিটো মানে দেখিবলৈ ধুনীয়া হয় সেইটো পাম আৰু এয়া এখন ঢাকনি এখন ইয়াতে এয়া লগাই দিলোঁ দি পেলাই এই যে পানীখিনি গৰম হৈছে এতিয়া ইয়াতে বহাই দিলোঁ বাছ আৰু একো কৰিব নালাগে ইয়াতে ওপৰত কেইটামান ফুটা আছে যেতিয়াই মানে উতল আহিব ভাপ হৈ এই ফুটাটোৰে ওলাই যাব দেখাম বাৰু আপোনালোকক তেতিয়া দেখুৱালে বুজি পাব আৰু এই দেখিছেনে ওলাইছে মানে এইটো অলৰেডি চাউলটো ধুনীয়াকৈ সিজিছে এই ফুটা কেইটাৰে যেতিয়া ভাপ ওলাব গম পোৱা যায় এইখিনি হৈছে আৰু এয়া গেছটো অফ কৰিলোঁ এপিনে হৈ গ'ল আৰু এইপিনে মোৰ গোটেইখিনি যোগাৰ হৈ গৈছে একেবাৰে বানবাতি উলিয়াই লৈ গৈছোঁ লগতে ক্ৰীম আৰু এয়া গাখীৰ এতিয়া মাছ ঠাণ্ডা হোৱাৰ পিছত খাম আৰু এইটো ৰেডি হৈ গ'ল আৰু ঢাকনিখন এনেকৈ খুলি ল'ম আৰু এনেকুৱাকৈ অকণমান দিলে সুবিধা হয় বাছ ধুনীয়াকৈ এতিয়া ওলাই যাব ইয়া একদম মানে ছেটিছফাই হোৱা যায় আৰু এটা বস্তু সুবিধা ইয়াত যিখিনি লাগে ললোঁ নালাগাখিনি এগেইন আৰু ঢাকন মাৰি থৈ দিলোঁ খাবৰ সময়ত আৰু গৰম কৰি খাব পাৰি মই অলপ অলপ গাখীৰ দি লৈছোঁ তাৰপিছতে অকণ অকণ ক্ৰীম দিম এটাত গুড় দিছোঁ এটাত চেনি দিছোঁ তাৰোপৰি আৰু এটা কথা কওঁ এইটো মানে আপোনালোকে ফ্লিপকাৰ্ট বা এমেজনত যদি পুটু মেকাৰ বুলি চাৰ্চ কৰে পাই যাব বহুখিনি সুবিধা হয় আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব এইখিনি জুতি লওঁ আৰু ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰি একদম জনাবলৈ নাপাহৰিব আৰু যদি পেজটো লৈ আহিছে তেন্তে প্লিজ ফ'ল' কৰি দিব পেজটো